72 হেক্টৰ অৰ্থাৎ প্ৰায় 500 বিঘা মাটিত এই গুৱাহাটী মহানগৰৰ বুকুত এই চিৰিয়াখানাখন স্থাপন কৰা হৈছিলে। ইয়াৰ সৈতে সংলগ্ন 82 হেক্টৰ মাটিকালিৰ উদ্ভিদ উদ্যানতো 120ৰো অধিক প্ৰজাতিৰ পক্ষী, স্তনপায়ী আৰু সৰীসৃপ প্ৰাণীয়ে বাস কৰে। আমি যদি উভতি চাওঁ 600 বছৰ আগতে অসমত প্ৰথম চিৰিয়াখানা স্থাপন হৈছিল। যেতিয়া আহোম সাম্ৰাজ্য আছিলে তেখেতসকলে পহুগড়ত প্ৰথম চিৰিয়াখানাখন স্থাপন কৰিছিল। আৰু সেই হিচাপে যদি আমি চাব যাওঁ অসমৰ প্ৰথম চিৰিয়াখানা বুলি ক'লে আমি পহুগড়কে বুজি পাওঁ। কিন্তু আধুনিক অসমত হেঙেৰাবাৰীৰ সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা গুৱাহাটীৰ চিৰিয়াখানাখনেই অসমৰ জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰে। মই গুৱাহাটী মহানগৰীত ডাঙৰ হৈছো। সৰুৰে পৰা আজি যেনেকৈ 1 জানুৱাৰীত চিৰিয়াখানা চাবলৈ বহু লোক আহিছে, মোৰ মনত আছে সৰু থাকোতে আমিও সদায় চিৰিয়াখানালৈ 1 জানুৱাৰীৰ দিনা চিৰিয়াখানা চাব আহিছিলো। আৰু স্কুলৰ পৰাও আমি চিৰিয়াখানা চাব আহিছিলো। আৰু এইখন চিৰিয়াখানাৰ প্ৰতি এটা সুন্দৰ মন আমি শৈশৱতে আমাৰ মানসপটত প্ৰতিষ্ঠিত কৰিছিলো। যেতিয়া মই অসমৰ মুখ্যমন্ত্ৰী হলো, এদিন সিদ্ধান্ত লৈছিলো যে আমি চিৰিয়াখানা চাবলৈ আহিম। আমাৰ বন বিভাগৰ বিষয়া মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ লগত মই চিৰিয়াখানাখন চাব আহি মোৰ এটা কথা মনত লাগিছিল যে এই চিৰিয়াখানাখনে বহুদিন চৰকাৰৰ পৰা মৰম পোৱা নাই। আমাৰ চিৰিয়াখানাখন আৰু আমাৰ বন্য জীৱ-জন্তুৱে চৰকাৰৰ পৰা যি মৰম পাব লাগিছিল, কবাত নহয় কবাত মৰমৰ পৰা তেওঁলোক বঞ্চিত হৈ আছিল। আমি সেই দিনাখনে সিদ্ধান্ত লৈছিলো যে আমি এই চিৰিয়াখানাখনত এডালো গছ নকটাকৈ বা এটাও জলাশয়ৰ লগত আমি কম্প্ৰমাইজ নকৰাকৈ ইয়াক এখন আমি আধুনিক চিৰিয়াখানালৈ ৰূপান্তৰ কৰিম। মই আজি অত্যন্ত আনন্দিত যে অসম চৰকাৰে এই চিৰিয়াখানাখন নিৰ্মাণৰ বাবে 362 কোটি টকাৰ অৰ্থাৎ এই অঞ্চলটোত যিটো আমি প্লেন বনালো 362 crores, তাৰমানে ইয়াৰ কিমান পৰিৱৰ্তন হ'ব পাৰে আপোনালোকে নিজে চিন্তা কৰক। তাৰ এটা আমি পৰিকল্পনা বনালো। অসম এখন দুখীয়া ৰাজ্য। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লগ পাওঁতে কৈছিলো যে গুৱাহাটীৰ চিৰিয়াখানাখনত আপুনি অলপ সহায় কৰিব পাৰে নেকি। আজি তেখেতেও আমাক তেখেতৰ বদন্যতা প্ৰকাশ কৰি এই 362 কোটি টকাৰ প্ৰায় 100 কোটি টকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক দিবলৈ সিদ্ধান্ত লয়। ইয়াৰ ফলত ৰাজ্য চৰকাৰে এতিয়া প্ৰায় 262 কোটি টকা খৰচ কৰিলে আমাৰ এই চিৰিয়াখানাখন আমি নিৰ্মাণ কৰিব পাৰিম। অকল কথাই নহয়, মোদী ডাঙৰীয়াই ইতিমধ্যে আমাক 100 কোটি টকা পঠাইও দিলে। টকাখিনিও আমাক দিলে আমি যাতে কামটো লগে লগে কৰিব পাৰো। আমি অকণমান আমাৰ পলম হ'ল, মই আশা কৰাতকৈ 6 মাহ মান আমি পিছত আছো। কিন্তু যি নহওক আজি এটা ভাল দিনত এই চিৰিয়াখানাখনৰ সম্পূৰ্ণ কায়কল্প পৰিৱৰ্তন, কিন্তু অৰিজিনটোক অটুট ৰাখি, মৌলিকতাক অটুট ৰাখি আমি ইয়াক গোটেইখিনি পৰিৱৰ্তন কৰিব খুজিছো। আপোনালোকে প্ৰথম ইয়াত যিখন চিনেমা বা দৃশ্য শ্ৰাব্য দেখুৱালে তাতে আপোনালোকে নিজে দেখা পালে যে প্ৰথম গেটখনে কিমান আটক ধুনীয়া। It will be a grand welcome to the Assam State Zoo.
পিছত ইয়াত আমাৰ অটোমেটিক টিকেটৰ পৰা আৰম্ভ কৰি জোৰাছিক থিম পাৰ্ক, জলচয় পক্ষীৰ বাবে বৃহৎ এভিয়াৰী, শিশুসকলৰ বাবে খেলা ধূলা, ৱাকিং ট্ৰেক আৰু আমি চিন্তা কৰিব পৰা গোটেইবোৰ ব্যৱস্থা আমি ইয়াত কৰিছো। লেণ্ডস্কেপিং, পানী সংৰক্ষণ, সোলাৰ, আনকি হুইল চেয়াৰেদি যাতে আমাৰ জ্যেষ্ঠজনে চিৰিয়াখানালৈ আহিব পাৰে তাৰ বাবে ইয়াত আমি ব্যৱস্থা ৰাখিছো। আৰু এই গোটেইখিনি কৰিব যাওঁতে আমি চিৰিয়াখানাৰ এশিঙীয়া গড়, সোণালী বান্দৰ, পিগমি হক, হিমালয়ান চেৰক, হুলক গিবন আদিৰ দৰে বিপন্ন পশু পক্ষীক আমি প্ৰজনন কেনেকে ইয়াত কৰিব পাৰো তাৰ বাবেও আমি প্ৰচেষ্টা হাতত লৈছো। আৰু ইয়াৰ ডাঙৰ ষ্ট্ৰেংথ হ'ব ইয়াত নিৰ্মাণ কৰিব বিচৰা ভেটেনাৰী হস্পিটেলখন, অৰ্থাৎ চিৰিয়াখানাতে যাতে আমি এখন সুন্দৰ ভেটেনাৰী হস্পিটেল পাব পাৰো, সেইটো এই গোটেই ব্যৱস্থাটোৰ এটা শক্তিশালী আমাৰ প্ৰচেষ্টা হৈছে। মই ভাবো যে বটানিকেল গাৰ্ডেন, ইয়াত এটা ইণ্টাৰপ্ৰিটেশ্যন চেণ্টাৰ থাকিব আৰু বাহিৰত ছিংগাপুৰ আদিত যেনেকে আমি চিৰিয়াখানাখনক লৈ এটা এক্সপেৰিয়েন্স আমি কৰিব পাৰো, সেই ধৰণে এই চিৰিয়াখানাখনক সজাই তুলিবৰ বাবে আমি চেষ্টা কৰিম। ইয়াৰ উপৰিও অসম চৰকাৰে এই চিৰিয়াখানাখনত জীৱ জন্তুবিলাক পিঞ্জৰাৰ ভিতৰত থাকে। আমি শিলচৰ আৰু ডিব্ৰুগড়ত দুখন চিৰিয়াখানা বনাব খুজিছো, য'ত মানুহ গাড়ীৰ ভিতৰেদি চাব আৰু বন্য জন্তুবিলাক মুকলিকৈ থাকিব, যাক নেকি অপেন জু বুলি কোৱা হয়। মই ভাবো যে এই বছৰতে আমি এই অপেন জুৰ নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিব পাৰিম। ইতিমধ্যে ডিব্ৰুগড়ত আমি 259 crore 259 crore আমি প্ৰকল্প নিৰ্মাণ কৰি উলিয়াইছো আৰু এই ব্যৱস্থাৰে পৰিপূৰক হিচাপে আমি চাবুৱাত এটা ইনষ্টিটিউট অফ ৱাইল্ড লাইফ হেল্থ এণ্ড ৰিচাৰ্চ নামৰ এটা নতুন প্ৰতিষ্ঠানো কৰিব খুজিছো, যাতে যি জন্তু বিভিন্ন কাৰণত মানুহৰ আক্ৰমণ হয়, বন্য জন্তুৰ নিজৰ ভিতৰতে সংঘৰ্ষ হয়, যাক স্পেচিয়েলাইজ ট্ৰিটমেণ্ট দৰকাৰ, তাৰ বাবেও আমি এখন ৰিহেব চেণ্টাৰ এটা আমি নিৰ্মাণ কৰিব খুজিছো। মই আশা কৰো যে এই ধৰণৰ ব্যৱস্থাৰ জৰিয়তে আমি ৰাজ্যৰ বন্যপ্ৰাণী সংৰক্ষণত আমি এটা সুন্দৰ ব্যৱস্থালৈ ৰূপান্তৰ কৰিব পাৰিম। আজি আমাৰ কাছাৰতো আৰু এটা আমি বন্যপ্ৰাণী সাফাৰী চেণ্টাৰ আমি নিৰ্মাণ কৰিব খুজিছো, যাৰ বাবেও আমি 214 কোটি টকা আমি নিৰ্ধাৰণ কৰিছো। এই প্ৰকল্পটো অপেন জু হ'ব আৰু মানুহৰ কাৰণে ট্ৰাম আদিৰ আমি ব্যৱস্থা কৰিম, যাতে পশু পক্ষীৰ বিচৰণত আমি অসুবিধাৰ সৃষ্টি নকৰো। আজি আপোনালোকে জানে যে যোৱা 4টা বছৰত ৰাজ্য চৰকাৰে আটাইতকৈ যদি কাম কৰিছে সেয়া হৈছে অসমৰ বনানীসমূহক ৰক্ষণাবেক্ষণ আৰু বন্যপ্ৰাণী সংৰক্ষণ। আজি মই অলপ আগতে যি সাংবাদিক মেল সম্বোধন কৰিছিলো, তাতো মই অত্যন্ত গৌৰৱেৰে সৈতে কৈছিলো যে অসমত এতিয়া আমি গড়ৰ চোৰাং চিকাৰ প্ৰায় নোহোৱা কৰিছো। 2024 চনত মাত্ৰ 2টা গড়হে চিকাৰীয়ে নিধন কৰিব পাৰিছে, যি আগতে 60-70টা পৰ্যন্ত গৈছিলেগৈ, মানস আৰু কাজিৰঙাত এটা। কিন্তু ইয়াৰ লগতে আমাৰ এটা চিন্তাৰ বিষয় আছিল যে আমাৰ এতিয়ালৈকে যিমান এফৰ্ট আছিলে সেইটো আছিলে গড়ক চোৰাং চিকাৰীৰ পৰা আমি বচাবৰ কাৰণে কৰা প্ৰচেষ্টা। কিন্তু গড়ৰ ওপৰত আমি ফোকাস কৰি থকাৰ সময়তে আমি দেখা পাইছো যে অসমত হাতীৰো
চোৰাং চিকাৰ বিশেষকৈ নামনি অসমত যথেষ্ট হৈ থকা আমাৰ দৃষ্টিলৈকে আহিছে। সেইকাৰণে এইবাৰ অসম পুলিচৰ আমি স্পেচিয়েল টাস্ক ফ'ৰ্চক ৰাইনৰ উপৰিও টাইগাৰ বাঘৰ চোৰাং চিকাৰ আৰু এলিফেণ্টৰ চোৰাং চিকাৰকো আমি তাৰ পৰা ৰক্ষা কৰাৰ কাৰণে আমি বিশেষ দায়িত্ব অৰ্পণ কৰিছো। যোৱাকালি নটিফিকেশ্যনো ওলাইছে। We have enlarged the scope of our special task force that will not only focus on rhino but will also equally focus on tiger and elephant. এই ধৰণৰ কামবিলাক কৰাৰ উপৰিও যোৱা ৩-৪টা বছৰত আমাৰ প্ৰচেষ্টাত ওৰাং ৰাষ্ট্ৰীয় উদ্যান, লামডিঙৰ কাকি সংৰক্ষিত বনাঞ্চল আৰু লখিমপুৰৰ পাভ আদিকে ধৰি আমি ৭৪,১১৫ বিঘা মাটি আমি এক প্ৰকাৰ অচিনাক্ত মানুহ কিছুমানে ইয়াক দখল কৰি আছিল, আমি তেওঁলোকৰ পৰা উভতাই আনি পুনৰ বন বিভাগক গতাই দিবলৈ আমি সক্ষম হৈছো। ৩ বছৰত recovery of 74,000 বিঘা 9,932 হেক্টৰ আমাৰ অসমৰ ইতিহাসত কেতিয়াও হোৱা নাছিল। আজি আমি 9,000 হেক্টৰ বনভূমি আমি আকৌ বনভূমি হিচাপে উভতাই আনিব পাৰিছো। যোৱা কেইদিনমান আগতে মই কাজিৰঙাত গৈছিলো। তাতে মোক কৈছিলে যে বুঢ়া চাপৰিলৈ গড়সমূহ এতিয়া উভতি আহিছে। যি বুঢ়া চাপৰিত এটা দিনতে কেইবাটাও গড়ৰ নিশংস হত্যা হৈছিল, গড়বিলাক বুঢ়া চাপৰিৰ পৰা আঁতৰি গৈছিল, এতিয়া সেই গড়বিলাক পুনৰ বুঢ়া চাপৰিলৈ উভতি আহিছে। কাকি আদি অভয়াৰণ্যত হাতীসমূহ এতিয়া পুনৰ উভতি আহিছে। যোৱা কেইটামান দিনত আমাৰ প্ৰচেষ্টাত পবিতৰা অভয়াৰণ্যৰো সীমা আমি নিৰ্ধাৰণ কৰিবলৈ সক্ষম হলো, যি আমাৰ কাৰণে এটা বহু ধুনীয়া অমীমাংসিত সমস্যা এটা আমি সমাধান কৰিব পাৰিলো আৰু পবিতৰাখনকো বিজ্ঞানসন্মতভাৱে আগুৱাই লৈ যোৱাত আমি এটা নতুন প্ৰাণ পাই উঠিলো। আজি আমি অলপ আগতে আমাৰ এলিফেণ্ট সাৰ্ভে 2024 আমি মুকলি কৰিলো। আমাৰ ৰাজ্যৰ বন বিভাগে যি এলিফেণ্ট পপুলেশ্যন এষ্টিমেশ্যন ইন আছাম 2024ত আমি সাৰ্ভে কৰিছিলো। লাষ্ট সাৰ্ভে আমাৰ 2017ত হৈছিল। 2017ত অসমত হাতীৰ পপুলেশ্যন আছিলে 5,719টা আৰু 2024ৰ পপুলেশ্যন যি এষ্টিমেশ্যন হ'ল, ইয়াত আমি হাতীৰ সংখ্যা 5,828টালৈকে আমি দেখা পাইছো। অৰ্থাৎ 5,719টাৰ পৰা আজি অসমত হাতীৰ সংখ্যাও যোৱা বছৰটো 1000 আমাৰ যোৱা 17ৰ পিছত যোৱা সময়ছোৱাত 1000 বৃদ্ধি হোৱা অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে এটা ইতিবাচক বাৰ্তা, এটা পজিটিভ নিউজ বুলি আমি নিশ্চয় ক'ব লাগিব। মই আশা কৰো যে আমি সকলোৰে এনে নিৰন্তৰ প্ৰচেষ্টাত অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আমি ব্যৱস্থা লৈ থাকিব পাৰিম আৰু তাৰ লগতে আমি একেলগে সকলোৱে লগ হৈ আমি অসমখনক বন্যপ্ৰাণীৰ বাবে এটা সুৰক্ষিত ভূমিলৈ আমি ৰূপান্তৰিত কৰিব পাৰিম। এইবাৰ যি এলিফেণ্ট পপুলেশ্যন এষ্টিমেট হৈছিল, তাত 82% অৰ্থাৎ সৰ্বমুঠ হাতী 5,777টা আমাৰ 5টা হাতীৰ বাবে সংৰক্ষিত বনাঞ্চলত দেখা পোৱা গৈছিল। চিৰাঙৰ ৰিপু এলিফেণ্ট ৰিজাৰ্ভত আটাইতকৈ হাতীৰ ডেন্সিটি 79 এলিফেণ্টছ পাৰ 100 স্কোৱাৰ কিলোমিটাৰ, আটাইতকৈ ডেন্সিটি আমি হাতী
চিৰাং ৰিপু আমি এলিফেণ্ট কৰিডৰত আমি দেখা পাইছিলো। মই ভাবো যে আমি সকলোৱে চোৰাং চিকাৰ যদি ৰোধ কৰিব পাৰো, হাতীৰ হেবিটেশ্যন আমি যদি বঢ়াব পাৰো আৰু হাতী মানুহৰ সংঘাত আমি যদি কাকো হানি নকৰাকৈ দূৰ কৰিব পাৰো, অসমত আমি হাতীৰ সংখ্যা অনাগত দিনবিলাকত আৰু অধিক বেছিকৈ দেখা পাম। মই পুনৰ এবাৰ আজিৰ চিৰিয়াখানাৰ বাবে লোৱা প্ৰচেষ্টাৰ বাবে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগ, অসম চৰকাৰৰ বন বিভাগ, দুয়োটা বিভাগকে মই ধন্যবাদ জনাইছো আৰু মোৰ বিনম্ৰ অনুৰোধ যাতে 2 বছৰৰ ভিতৰত এই প্ৰকল্প আমি সম্পূৰ্ণ কৰিব পাৰো আৰু ফাৰ্ষ্ট ফেজটো অহা বছৰ জানুৱাৰী মাহলৈকে যাতে আমি প্ৰস্তুত কৰি তুলিব পাৰো। অৰ্থাৎ বাই 2026 জানুৱাৰী আমি প্ৰথম পৰ্যায়টো সামৰণি মাৰিব লাগে আৰু বাকী পৰ্যায়খিনি আমি আৰু এটা বছৰ লৈ ইয়াক এটা সঁচা অৰ্থৰ ডেষ্টিনেশ্যন, প্ৰকৃতি প্ৰেমী, বন্য জন্তুক ভাল পোৱা মানুহৰ এটা সুন্দৰ মিলন ভূমিলৈ যাতে আমি ৰূপান্তৰ কৰিব পাৰো। পুনৰ এবাৰ আটাইকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনাই সকলোৰে সমৃদ্ধি, বিকাশ, শান্তি কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ। বন্দে মাতৰম।